চাপৰৰ তাৰাংগাপুৰ গাঁৱত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত জুইত জাহ গ'ল ঘৰৰ সা সামগ্ৰী লগতে মাকৈ সৰিয়হ। শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ পৰিয়ালৰ। ধুবুৰী জিলাৰ চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত আৰু ধীৰেশ্বৰ তাৰাংগাপুৰ গাঁও পঞ্চায়তৰ অধীনস্থ তাৰাংগাপুৰ একমখণ্ড গাঁৱৰ বাসিন্দা আফুৰ উদ্দিনৰ ঘৰত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডৰ ফলত জুইত জাহ গ'ল ঘৰৰ সামগ্ৰী আৰু নগদ প্ৰায় 2 লাখ টকা সহ বৃহৎ পৰিমাণৰ মাকৈ আৰু সৰিয়হ। শ্বৰ্ট চাৰ্কিটৰ ফলতে বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ ৰাইজৰ সহযোগত জুই নুমুৱাবলৈ সক্ষম হয়। জুই লাগিছে, জুই মানে কাৰেণ্টৰ শ্বৰ্ট চাৰ্কিটৰ ফলত জুই লাগিছে। জুই লাগি বহুত আচবাবপত্ৰ আৰু মানে খেতি বাতি শস্য সামগ্ৰী যিবিলাক কয় আমি মাকৈ আনুমানিক 60 মন প্ৰায় 1.5 লাখ টকাৰ মান ক্ষতি হৈছে আৰু কি। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।